সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত সংযোজন ঘটিল পাঞ্জাৱ সস্তা বজাৰ নামৰ এখনি বিশেষ বিপণী। এই বিপণীখনত আপোনালোকে লাভ কৰিব পাৰিব অতি কম মূল্যত সোয়েটাৰ, জেকেট আদি বিভিন্ন পোছাক যি আপোনাক ঠাণ্ডা নিবাৰণত সহায় কৰিব। গতিকে আজি আহক প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউটৰ সন্মুখ তথা পুৰণা জ্যোতি চিনেমা হলৰ কাষত নকৈ সংযোজন ঘটা এই গৰম কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানটিলৈ। ধ্যান হৈছে মানসিক শক্তিৰ উপাদান। স্মৃতি শক্তি বৃদ্ধি আৰু মস্তিষ্কৰ উপাদান লাভ কৰিবলৈ মনুষ্যই দৈনিক ধ্যানমগ্ন কচৰৎ কৰাটো নিতান্তই প্ৰয়োজনীয়। সেয়েহে বিশ্বৰ অন্যান্য প্ৰান্তৰ দৰে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰতো উদযাপন কৰা হয় বিশ্ব ধ্যান দিৱস। ধ্যান দিৱসত অংশগ্ৰহণ কৰে শতাধিক শিশুৱে। এই ধ্যান দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি মুকলি কৰা হয় এখন বেডমিণ্টন কোৰ্ট। মিথুন বেডমিণ্টন একাডেমীৰ উদ্বোধন কৰিলোঁ। এই একাডেমীটোত আমাৰ 60ৰ পৰা 70টা ষ্টুডেণ্ট আছে আৰু আমি এইটো উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ ওচৰত। গতিকে ইয়াৰ পৰা ল'ৰা ছোৱালীখিনি আমি এনেই 2021ৰ পৰা একাডেমীটো চলাই আছিলোঁ, কিন্তু ইয়াতে আমি স্থায়ীভাৱে আজি উদ্বোধন কৰিছোঁ। আৰু ইয়াৰ পৰা আমাৰ গুৱাহাটী ডিষ্ট্ৰিক্টত বহুতখিনি ল'ৰা ছোৱালীয়ে চেম্পিয়ন, ৰাণা চাপ এনেকুৱা পাইছে আৰু ষ্টেট লেভেলতো কোৱাৰ্টাৰ ফাইনেল, ছেমিফাইনেল এনেকুৱা খেলি আছে। গতিকে এইটো আমাৰ আজি হেমন্ত চৌধুৰী দাৰে আজি এইটো আহি উদ্বোধন কৰিলে। গতিকে আমি এইটো একাডেমীৰ পৰা আশাবাদী যাতে ইয়াৰ পৰা ভাল ল'ৰা ছোৱালী ওলাই নেশ্যনেল লেভেলত ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে, সেইটো কাৰণে আমি আশা কৰিছোঁ। গতিকে আপোনালোকৰ চবৰে সহায় থাকিলে। কোচ মই নিজে এজন নেশ্যনেল লেভেলৰ বেডমিণ্টন প্লেয়াৰ হয়। ইয়াতে মই হেড কোচ হিচাপে থাকিম। ইয়াৰে লগত আমাৰ দিগন্ত গগৈ বুলি ল'ৰা এজন আছে, সি সৰু ল'ৰা ছোৱালীখিনি শিকায়। আৰু পৰৱেশ জিলাহী বুলি ল'ৰা এজন আছে, সিও নেশ্যনেল লেভেলৰ প্লেয়াৰ হয়। গতিকে আমি সেনেকুৱা কৰি ভাস্কৰো আছে, ভাস্কৰেও আমাৰ লগত, ভাস্কৰ মহন্ত, সিও আমাৰ লগত ইয়াতে চোৱা চিতা কৰে। গতিকে আমি এটা টীম বনাই কামটো আৰম্ভ কৰিছোঁ। ইয়াতে গোটেইখিনি সুবিধা পাব ল'ৰা ছোৱালীয়ে। গতিকে বাহিৰৰ পৰা প্ৰয়োজন হ'লে আমি বাহিৰৰ পৰা কোচ লৈ আহিম। সেইটো আমি অলৰেডি কথা পতা হৈছে। যদি অকণমান আৰু ওপৰ লেভেলত যেতিয়া যাম আমি তেতিয়া বাহিৰৰ পৰা কোচ অনাৰো চেষ্টা কৰিম। কিমান ছাত্ৰ ছাত্ৰীৰ সুবিধা পাব? ইয়াতে বৰ্তমান 60ৰ পৰা 70টা ষ্টুডেণ্ট আছে আমাৰ। কেপাচিটি কিমান? কেপাচিটি আমি গ্ৰুপ গ'লে আমি 100টা ষ্টুডেণ্ট ল'ব পাৰিম, গ্ৰুপ ৱাইজ কৰি লৈ আমি। আমাৰ ইয়াতে ৰাতিপুৱাও অনুশীলন হয়, গধূলিও হয়, মানে আৰু গোটেই বছৰটোত 12 মাহে আমাৰ ইয়াতে প্ৰেক্টিছ হ'ব। মহানগৰীৰ বেডমিণ্টন খেলুৱৈসকলৰ বাবে অত্যাধুনিক সা সুবিধাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই বেডমিণ্টন কোৰ্টখন। আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ খেলুৱৈৰ বাবে থাকিব বিনামূলীয়াকৈ প্ৰশিক্ষণৰ সুবিধা। ধ্যান দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে শিশু খেলুৱৈসকলক মৰম আৰু শুভেচ্ছা জনোৱাৰ লগতে মুকলি কৰে মিথুন বেডমিণ্টন কোৰ্ট। খেলুৱৈসকললৈ চৰকাৰীভাৱে পৰ্যাপ্ত সা সুবিধা প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰে বিষয়াগৰাকীয়ে। মিথুন বেডমিণ্টন একাডেমীটো আজি আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিলোঁ। মুথিনৰ নিজা প্ৰচেষ্টাত অতি আটকধুনীয়াকৈ এই একাডেমীটো আজি নিৰ্মাণ কৰিছিল আৰু আমি সকলোৱে আজি এই একাডেমীটো উদ্বোধন কৰিলোঁ। আমি আশা ৰাখিম স্থানীয় আমাৰ উঠি অহা নতুন প্ৰজন্মই ইয়াত সকলোখিনি সুবিধা গ্ৰহণ কৰি ইয়াত উত্তৰ গুৱাহাটীৰ লগতে আমাৰ অসমৰ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হ'ব। অসমত আপুনি বেডমিণ্টনৰ সম্ভাৱনা কেনেকুৱা দেখিছে? অসমত আমাৰ খুবেই বেডমিণ্টনৰ সম্ভাৱনা আছে। উঠি অহা নতুন প্ৰজন্মই প্ৰতিটোৱেই আমি বেডমিণ্টনত অংশগ্ৰহণ কৰা দেখিছোঁ। আপুনি কিছুদিন আগতে আমাৰ আমিনগাঁও ষ্টেডিয়ামতো সৰ্বভাৰতীয় ইণ্টাৰনেশ্যনেল এখন বেডমিণ্টন প্ৰতিযোগিতা হৈ গৈছিল। তাত বিভিন্ন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল, যাতে আমাৰ অসমৰ বেডমিণ্টনটোক আমি অলপ ফ'কাছ কৰিব পাৰোঁ। আমি আশা ৰাখিছোঁ যে অসমৰ উঠি অহা নতুন প্ৰজন্মই বেডমিণ্টনত উন্নতি কৰিবলৈ সক্ষম হ'ব বা পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, নিউজ নাও।